কিছুমান মানুহৰ চিন্তাৰ বাবে আমাৰ ঘৰৰ অৱস্থা বেয়া হৈ গ'ল। মোৰ স্বামীও সৰু সৰু মনৰ কথাবোৰত আপ্লুত হৈছিল। মোৰ নাম ৰাখী। আজি মই মোৰ কাহিনী ক'বলৈ ওলাইছো। মোৰ স্বামীৰ নাম ৰাজ। ৰাজে জীৱনত বহুত কষ্ট কৰিছিল। তেওঁ বৰ শিক্ষিত নাছিল। সেয়েহে তেওঁ সদায় কঠোৰ পৰিশ্ৰম আৰু শ্ৰমৰ কাম পাইছিল। তেওঁ এই কাম কৰিছিল ঘৰটো চলাবলৈ। আমাৰ দুটাৰ সন্তান আছিল। আমাৰ ল'ৰাৰ বয়স 11 বছৰ আৰু মোৰ ডাঙৰ ছোৱালীৰ বয়স 15 বছৰ। এতিয়ালৈকে মোৰ স্বামীয়ে কেনেবাকৈ নিজৰ ঘৰখন পৰিচালনা কৰিছিল। এই বয়সতো আমি এতিয়াও একেই কাম কৰিব লগা হৈছে। কাম নকৰিলে আমি খাদ্য খাবলৈ নাপাম। ঘৰলৈ যাব নোৱাৰিম। মোৰ ল'ৰা-ছোৱালী পঢ়া-শুনা সম্পূৰ্ণ নহ'ল। মোৰ স্বামীৰ এনে অৱস্থা আৰু নাছিল যে তেওঁ কঠোৰ পৰিশ্ৰম আৰু শ্ৰম কৰিব নোৱাৰিব। তেওঁলোকে আৰু এই কামটো কৰিব পৰা নাছিল। আমি এতিয়া কি কৰিব লাগে, কেনেকৈ আমাৰ জীৱনটো আগুৱাই নিব লাগে, কেনেকৈ উপাৰ্জন কৰিব লাগে, এইবোৰেই আমাৰ চিন্তা আছিল। মোক আৰু মোৰ স্বামীক জুৰুলা কৰিছিল। যদি আপোনাৰ চাকৰি নাই তেন্তে কি হ'ল? তেতিয়া এদিন ভাবিলো যে চহৰৰ বাহিৰত গাড়ী-বাহন অহা-যোৱা কৰা সৰু ধাবা এখন আমি কিয় খুলিব নোৱাৰো? এটা সৰু টিনৰ শ্বেড বনাই চাহ খাদ্য পৰিৱেশন কৰি খুলিব পাৰোঁ। এই কথা মই মোৰ স্বামীক ক'লো যে তেওঁ দোকানখন খুলিবলৈ টকা ক'ৰ পৰা পাব। মই তোমাক কৈছিলো যে টিনৰ কেন এটা লগাব লাগিব। টকা খৰচ হ'ব। বাকী ৰন্ধন সামগ্ৰী ঘৰৰ পৰাই নিব পাৰি। চিনাকি এজনৰ পৰা অলপ টকা বিচাৰিলো। তেওঁ আমাক টকা দিলে, যাতে আমি আমাৰ সৰু ধাবাখন আৰম্ভ কৰিব পাৰোঁ। তেতিয়াও তাৰ মনত দ্বিধাবোধ আছিল যে সি বাৰে বাৰে নাকচ কৰি থাকিল। কিন্তু মই ক'লো, এইবাৰ চেষ্টা কৰোঁ আৰু বেছি সময় নালাগিব। কিছুদিন মান্তি কৰাৰ পিছত তেওঁ মান্তি হ'ল আৰু আমি এখন সৰু ধাবা আৰম্ভ কৰিলো। প্ৰথম দিনাই মই মোৰ স্বামী আমাৰ ধাবাত বহি আছিলো, যদিও বিশেষ মানুহ নাহিল। ধাবাখন সৰু আৰু তাৰ ওপৰত সকলো খোৱা মানুহে ক'ত থাকিব, ক'ত খাব সেই বিষয়ে ইতিমধ্যে নিজৰ ধাবা ঠিক কৰি থৈছে। আমাৰ প্ৰথম দিনটো হতাশাৰে ভৰি আছিল। এনেকৈয়ে কেইদিনমান পাৰ হৈ গ'ল। দুই-এজনে চাহ খাবলৈ ৰৈছিল, কিন্তু ইয়াৰে আমাৰ ঘৰখন চলাবলৈ যথেষ্ট নাছিল। মোৰ স্বামীয়ে আকৌ কিছু কাম কৰিবলৈ ধৰিলে। পইচা ভাল কিছু মজুৰি কম হোৱা চাকৰি এটা বিচাৰি পালে। তেওঁ সেই কাম কৰিলে। কিন্তু মই ধাবালৈ যোৱাটো বন্ধ কৰা নাছিলো। এতিয়া মই মোৰ ল'ৰা-ছোৱালীৰ সৈতে তাত থাকিবলৈ আৰম্ভ কৰিলো। আমি সাহস হেৰুৱাব নোৱাৰিলো আৰু লাহে লাহে আমাৰ ঠাইলৈ কিছুমান মানুহ আহিবলৈ ধৰিলে। চেষ্টা কৰি থাকোঁতে এতিয়া সিহঁত আমাৰ ঠাইত থাকিবলৈ ধৰিলে। ঘৰৰ দৰে খাদ্য পাই আছিল। গতিকে আমাৰ সৰু ধাবাখন ভালকৈ চলি আছিল। এতিয়া মোৰ স্বামীয়ে যিমান উপাৰ্জন কৰিছিল তাতকৈ বেছি উপাৰ্জন কৰিবলৈ ধৰিলো ধাবাৰ পৰা। আমি অলপ সময়ৰ ভিতৰতে এখন সৰু ধাবা খুলিলো। ইয়াৰ বাবে আমাৰ আৰ্থিক অৱস্থা বহুত উন্নতি হ'ল। লোৱা ঋণটো পৰিশোধন কৰা হ'ল। আমি এটা নতুন আশা পাইছো। সকলো ঠিকেই চলি আছিল। ধাবাৰ খোলা 7 মাহ হ'ল। আমাৰ মুখবোৰ জিলিকি উঠিছিল। কিন্তু তাৰ পিছত এনেকুৱা এটা ঘটনা ঘটিল যিটো কথা মই ভবাও নাছিলো। এদিন আমি ঘৰৰ পৰা ধাবালৈ যাওঁতে মোৰ স্বামীয়ে কৈছিল, আজিৰে পৰা ধাবা বন্ধ, এতিয়া কোনেও নাযাব। এই কথা কৈ থাকোঁতে তেওঁৰ বৰ খং উঠিল। আজিলৈকে তেওঁৰ মুখত ইমান খং দেখা নাই। মই সকলো কি হ'ল? কি কৈছা? আমাৰ ধাবা ইমান ভালকৈ চলি আছে। আজি তোমাৰ কি হ'ল? তেওঁ ক'লে, এতিয়া কোনেও তালৈ নাযাব। আপুনিও বা আপোনাৰ ছোৱালীও নাযায়। মই ক'লো, শান্ত হোৱা।
ইমান খং তোমাৰ ভাল নহয়। আপুনি শিথিল হওক, আমি এই বিষয়ে পিছত কথা পাতিম। তেওঁ আৰু বেছি খং উঠিব আৰু যিয়ে নহওক ক'লে, যি উপাৰ্জন কৰি ঘৰখন চলাব পাৰিম, তুমি এতিয়া তালৈ নাযাবা। মোৰ স্বামীৰ এনেকুৱা ৰূপ মই আগতে কেতিয়াও দেখা নাছিলো। সেইদিনা মই ধাবালৈ যোৱা নাছিলো, কিন্তু সন্ধিয়া আহিলেও তেওঁ মুখখন তললৈ নামি আহিছিল। সঠিক সময় দেখি মই তেওঁৰ লগত কথা পাতি সুধিলো, কি হ'ল, কিয় এই কথা কৈছা? মোক মুখ মেলিবলৈ নিদিবা। তুমি কি কৰিছা সকলো কথা মই জানো। ইমান দিন তোমাৰ লগত তাতেই থাকিলো। তাৰ পিছত তালৈ কোনো নাহিল আৰু মই যোৱাৰ লগে লগে ধাবাখনে কাম কৰিবলৈ ধৰিলে। আটাইবোৰৰ পিছত কি হ'ল? মই ইমানেই থতমত খালো যে তেওঁ কি ক'ব বিচাৰিছে মই বুজিলো। ইমান দিন বিয়াৰ পিছত তেওঁৰ পৰা এনে কথা শুনি মোৰ বিশ্বাস নহ'ল যে তেওঁ মোৰ স্বামী। এই সম্পূৰ্ণ নিমাত হৈ পৰিলো। মোৰ চকুপানী ৰাতি বন্ধ হোৱা নাছিল। এতিয়া ধাবাৰ নামটোৱেও মোৰ মনলৈ নাহিল। এনেবোৰ কথা শুনি মোৰ আৰু একো কৰিবলৈ মন নগ'ল আৰু সেইদিনাৰ পৰা মৌন হৈ পৰিলো। এতিয়া ক'বলৈ বা কৰিবলৈ একো বাকী নাথাকিল। মই ভাবিছিলো যে মই তেওঁক কোনো ব্যাখ্যা নিদিওঁ। তেওঁ নিজৰ কাম কৰি থাকিব লাগে। কিন্তু তেওঁৰ উপাৰ্জন কম হোৱাৰ বাবে তেওঁ ভালকৈ জীয়াই থাকিব পৰা নাছিল। কেইদিনমানৰ ভিতৰতে তেওঁ জমা টকাখিনিও শেষ হৈ গ'ল। প্ৰায় ৩ মাহ পিছত তেওঁৰ স্বাস্থ্য অৱনতি ঘটিল। তেওঁ শুই উঠিল, কাম কৰিব পৰা নাছিল। মই সিহঁতক কেনেবাকৈ মেনেজ কৰি আছিলো। ঘৰৰ পইচা শেষ হ'বলৈ ধৰিলে, আকৌ ঋণ লোৱাৰ প্ৰয়োজনীয়তা আহিল। কাৰোবাৰ ঘৰত গৈ ৰন্ধা বঢ়া বা বাচন বৰ্তন ধোৱাৰ কাম আৰম্ভ কৰিবলৈ মন গ'ল। কিন্তু তেওঁৰ অসুস্থ আছিল। মই কোনো কথা কোৱাৰ বাবে তেওঁ পুনৰ তেনেকৈ কথা কোৱাটো নিবিচাৰিছিলো। এদিন সি বিচনাত আছিল আৰু মই তাৰ পৰাই ৰান্ধি আছিলো। যেতিয়া সি মোক মাতিছিল, মই ক'লো, মই জানো যে সেইদিনা যি ঘটিছিল সেইটোৱে আপোনাক বহুত অশান্তি দিছে। কিন্তু আপুনি নিশ্চয় ভাবিছে যে মই আপোনাক এই কথা কেনেকৈ ক'ম। কিন্তু সেই কথা আৰু কথাবোৰ মোৰ নাছিল। মোৰ আত্মীয়ৰ মাজত এনেকুৱা এটা কথা হৈছিল। মই মোৰ পত্নী আৰু ছোৱালীক তাতেই অকলে এৰি থৈ আহিছিলো। মানুহবোৰৰ দেখাৰ পিছত ৰৈ যায়, যিটো হৈছে টকাৰ উপাৰ্জন। এনেবোৰ কথা সহ্য কৰিব নোৱাৰি। কিন্তু এই সকলোবোৰ শুনিবলৈ মন নগ'ল। ইয়াৰ সমাজ আৰু মানুহে, বিশেষকৈ আপোনাৰ চিনাকি আৰু আত্মীয়ই আপোনাক আগুৱাই যোৱা দেখিছে। বহুত কথা ক'বলৈ আৰম্ভ কৰে। কিন্তু মই নাজানিছিলো যে মানুহে ইমান স্তৰলৈ কোচৰাইছে আৰু মোৰ স্বামীও তেওঁলোকৰ কথা দ্বাৰা প্ৰভাৱিত হৈছিল। সেই সময়তো মই যদি তেওঁৰ ঠাইত থাকিলোহেঁতেন তেন্তে মইও হয়তো একেই কামেই কৰিলোহেঁতেন। তাইও একেই সিদ্ধান্ত লোৱা হ'লে মোৰো সমানেই বেয়া লাগিলহেঁতেন। ক'ত এতিয়া তোমাক সহায় কৰিবলৈ নাহিব পৰাৰ শুভাকাংক্ষীসকল? গৈ তেওঁক সুধিব, আমাৰ ঘৰত খাদ্য নাই, তুমি অসুস্থ, এতিয়া আমাক সহায় কৰিবলৈ কোন আহিছে কওকচোন? পৃথিৱীয়ে কাকো সুখী দেখা নাপায় আৰু কোনোবাই যদি কঠোৰ পৰিশ্ৰম আৰু আগবাঢ়ি যায় তেন্তে তাই সকলো চেষ্টা কৰি তেওঁক পিছলৈ ঠেলি দিবলৈ চেষ্টা কৰে। আৰু তেওঁলোকৰ কথাত আপুনি প্ৰভাৱিত হ'ল, তেওঁলোক সফল হ'ল। সকলোৱে এটা কথা ক'ব লাগিব, এতিয়া আমি ভোকত মৰিলেও তেওঁলোকে কথাটো বুজি নাপাব। কিছুদিন কথা পাতিলেহেঁতেন আৰু আমি একো গুৰুত্ব নিদিলোহেঁতেন। তেওঁলোকে ভাগৰি পৰিলেহেঁতেন আৰু হাৰ মানিলেহেঁতেন। তেওঁলোকে আমাৰ পিঠিৰ আঁৰত এনে আজে-বাজে কথাহে কৰিব পাৰে। আগলৈ অহাৰ সাহসো নাই তেওঁলোকৰ। সেইদিনা মোৰ স্বামীৰ চকু মেলিলে। তেওঁ ক'লে, তুমি সঁচা কথা কৈছা। মই পাগল আছিলো। মানুহৰ আগত কথাবোৰ স্পষ্টকৈ কৰি আৰু তেওঁলোকৰ লগত ভাল হৈ নিজৰ ক্ষতি কৰিলো। যেতিয়া আমি ভুল নকৰোঁ তেতিয়া আমি কিহৰ এটা ব্যাখ্যা দিম? আমি এতিয়া আকৌ কিবা এটা কৰিব পাৰোঁনে? মই ক'লো, এতিয়াও দেৰি নহয়।
আমি এতিয়াও কাম কৰিব পাৰোঁ। মোৰ স্বামীয়ে ক'লে, ময়ো তোমাক এতিয়া ইচ্ছা কৰিলে সমৰ্থন কৰিম। হয় বুলি আকৌ এবাৰ চেষ্টা কৰিলোঁ। অলপ কষ্ট হৈছিল যদিও লাহে লাহে গাড়ীখন পুনৰ ট্ৰেকত আহিবলৈ ধৰিলে। এতিয়াৰ পৰা আমাৰ পৰিয়ালটো সুখেৰে কটাব ধৰিলোঁ। ধন্যবাদ বন্ধু বান্ধৱীসকল। কাহিনীটো শুনি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।